আপুনি যদি জীৱনত আগুৱাই যাব বিচাৰিছে বা সফল হ'ব বিচাৰিছে তেনেহ'লে প্ৰথমে আপোনাৰ পিছুৱাই যোৱাৰ যি ৰাস্তা আছে সেই ৰাস্তা আপোনাৰ মনে মনে বন্ধ কৰিব লাগিব আৰু আপোনাৰ মনক শক্তিশালী কৰিব লাগিব যে যিয়েই নহওক কিয় মই পিছুৱাই নাযাম, মই আগুৱাইয়ে থাকিম। এইটো যদি আপোনাৰ জেদ থাকে তেনেহ'লে আপুনি এদিন আগুৱাই যাব পাৰিব আৰু সফল হ'ব পাৰিব। এই বিষয় লৈ আজি মই আপোনালোকৰ লগত এটা কাহিনী শ্বেয়াৰ কৰিম। আসসালামু আলাইকুম, হেল্ল' গাইজ, মই মিনা পাৰবিন। কিছুকাল আগতে এজন বিখ্যাত যোদ্ধা আছিল। সেই যোদ্ধাজন এটা এনেকুৱা সমস্যাৰ সন্মুখীন হৈছিল যে তেওঁ যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তৰ ওপৰতেই এখন যুদ্ধক্ষেত্ৰৰ সফলতা নিৰ্ভৰ কৰিব। তেতিয়া তেওঁ একো নেভাবা কৰি তেওঁৰ সৈন্য সংখ্যাক লৈ এখন জাহাজত উঠি যুদ্ধক্ষেত্ৰলৈ ৰাওনা দিছিল। কিন্তু সেই বিখ্যাত যোদ্ধাজনৰ সৈন্যৰ তুলনাত শত্ৰুৰ সৈন্য সংখ্যা বহুত বেছি আছিল। তেওঁ ভয় খোৱা নাছিল। তেওঁ সাহসিকতাৰে যুদ্ধক্ষেত্ৰত উপস্থিত হৈছিল। উপস্থিত হৈ যেতিয়া বিখ্যাত যোদ্ধাজনৰ সৈন্যসকল জাহাজৰ পৰা নামি গৈছিল, তেতিয়া সেই যোদ্ধাজনে জাহাজখন পুৰি ছাই কৰি পেলাইছিল আৰু সৈন্যসকলক কৈছিল, চোৱা, জাহাজখন পুৰি ছাই হৈ গৈছে। আমাৰ উভতি যোৱাৰ কিন্তু কোনো ৰাস্তাই নাই। এতিয়া মাত্ৰ দুটা ৰাস্তাই খোলা আছে। ৰাস্তা দুটা হ'ল, নহয় নিজৰ জীৱন আহুতি দিব লাগিব, নহ'লে জয়লাভ কৰিব লাগিব। এতিয়া তোমালোকে ভাবা কি কৰিবা। এতিয়া সেই বিখ্যাত যোদ্ধাজনৰ যি সৈন্য আছিল সেই সৈন্যসকলৰ মনত ইমানেই শক্তি জন্ম হৈছিল, সেই শক্তিৰে তেওঁ সেই যুদ্ধক্ষেত্ৰখনত জয়লাভ কৰিবলৈ সক্ষম। তো ভাবক, এজন মানুহ যদি জীৱনত সফল হ'ব বিচাৰে তেনেহ'লে পিছুৱাই যোৱাৰ যি জাহাজ, দলং, ৰাস্তা যি আছে সেই সকলোখিনি ৰাস্তা ৰুদ্ধ কৰিব লাগিব, বন্ধ কৰিব লাগিব, যাতে আপোনাৰ লগত যিয়ে নহওক কিয় আপোনাৰ মনক ইমান শক্তিশালী কৰিব যে কোনো ধৰণৰ সমস্যাই যাতে আপোনাক পিছুৱাই লৈ যাব নোৱাৰে। এই কথাটো সকলো সময়ত মনত ৰাখিব। আপুনি যদি আগুৱাই যাব বিচাৰে তেনেহ'লে কিন্তু আপোনাৰ পিছৰ পৰা খেচি ধৰা মানুহ কিন্তু বহুত থাকিব, বহুত আছে সমাজত। সেইকাৰণে কাৰো কথাত আপুনি কাণ নিদি নিজৰ কাম। এজন হাতী যদি ৰাস্তাৰে গৈ থাকে, 100টা কুকুৰেও যদি ভুগি থাকে, সেই হাতীজনে কিন্তু উভতি নাচায় কিন্তু। তো এইটোৱে কথা, আনে কিমান শক্তিশালী আছে, আনে কি কৈ আছে, সেই আনৰ কথাত কাণ নিদি নিজৰ কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব লাগে সকলো সময়ত। আৰু বুদ্ধিমান যিবিলাক ব্যক্তি আছে তেওঁলোকে কিন্তু এনেকুৱাই কৰে যে নিজৰ কাম কৰি যাম, আনৰ কথাত কাণ নিদিম, তেতিয়াহে মই সফল হ'ব পাৰিম। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। জয় আই অসম।